আমাৰ দেহ আৰু আত্মাৰ সংমিশ্ৰিত জ্ঞানেই হ'ল আধ্যাত্মিক জ্ঞান। এই আধ্যাত্মিকতাৰ অৰ্থই হ'ল ব্ৰহ্ম বিষয়ক জ্ঞান, যাৰ মুখ্য আধাৰ হ'ল আত্ম উপলব্ধি যোগেদি ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ। প্ৰকৃতাৰ্থত শৰীৰ, মন আৰু আত্মা উৎকৰ্ষ সাধন কৰা চিন্তা আৰু প্ৰায়োগিক বিজ্ঞানেই হ'ল আধ্যাত্মিকতাৰ প্ৰাণ। আধ্যাত্মিকতাৰ জ্ঞান অবিহনে মানুহৰ আত্মদৰ্শন কেতিয়াও সম্ভৱপৰ নহয়। আত্মদৰ্শনৰ মাধ্যমেদিহে সমাজ জীৱনলৈ সুস্থতা আনিব পাৰি। আধ্যাত্মিকতাহীন সমাজ কেতিয়াও প্ৰগতিমুখী হ'বই নোৱাৰে। সমাজ জীৱনৰ সৰ্বাংগীন উন্নতি তেতিয়াহে সম্ভৱ হ'ব যেতিয়া সমাজৰ সকলো লোকেই আধ্যাত্মিক জ্ঞানেৰে জ্ঞানাৱন্ত হৈ যাব। আধ্যাত্মিক চিন্তা হৃদয়ত প্ৰতিষ্ঠা হ'লেহে সংসাৰৰ বস্তুবাদী ক্ৰিয়া প্ৰতিক্ৰিয়াৰ প্ৰভাৱমুক্ত হ'ব মানৱ সমাজখন। আধ্যাত্মিকতাই এজন ব্যক্তিক একেবাৰে নি উচ্চ স্থান দি দিবগৈ পাৰে। এই আধ্যাত্মিকতাৰ সহায়তে এজন ব্যক্তি বিভিন্ন ঐশ্বৰিক গুণৰ অধিকাৰী হৈ যাব পাৰে। দয়া, সহিষ্ণুতা, ন্যায়পৰায়ণতা, সৰলতা, উদাৰতা, সাধুতা, প্ৰেম এইবোৰ অধিকাৰী হৈ যাব পাৰে। আধ্যাত্মিক জ্ঞান, আধ্যাত্মিক চিন্তাৰ ফলত বহল এটা মনৰো অধিকাৰী হৈ যাব পাৰে। আধ্যাত্মিকতাৰ সহায়ত মানুহে মহৎ কাৰ্যও সমাধান কৰি দিব পাৰে। আধ্যাত্মিক জ্ঞানে পৰিপুষ্ট কৰিব নোৱাৰিলে অধোগতি কণ্টকময় পথৰ পৰা নিজকে পৰিত্ৰাণ কৰা অন্য কোনো পথেই নাই। নিজৰ কল্যাণৰ লগতে সমাজৰ সৰ্বাংগীন উন্নতি সাধন কৰিবলৈ হ'লে সকলোকে লাগিব আধ্যাত্মিক জ্ঞানেৰে পৰিশোধিত এখন হৃদয়। নিজক তথা সমাজক সুশৃংখল কৰাৰ একমাত্ৰ পথেই হ'ল অধ্যাত্ম এই পথটো। বৰ্তমান প্ৰজন্মই পাহৰি পেলাইছে আধ্যাত্মিক শক্তিটো আৰু ভাগৱত ভক্তিৰ কথা। বৰ্তমান সময়ত দেহ আৰু আত্মা একেই বুলি জ্ঞান কৰি অনিত্য দেহকে আত্মা জ্ঞান কৰি চৰম ভোগ বিলাসৰ প্ৰবল সোঁতত মানৱ সমাজ উটি গৈ আছে। সমাজ জীৱন কুলষিতটো কৰিছেই বিভিন্ন অশুভ শক্তিয়ে। সকলো যুক্তিকে বৈজ্ঞানিক প্ৰমাণে প্ৰতিষ্ঠা কৰাৰ যুগত মানুহৰ আধ্যাত্মিক দিশটোৰ প্ৰতি আগ্ৰহ কমি গৈয়ে আছে একেৰাহে। বিভিন্ন ভণ্ড, যোগী, তপস্বী কৰ্মকাণ্ডেও এই ক্ষেত্ৰত বিশেষ অৰিহণা যোগাই আছে। পূজা পাৰ্বণ তিথি বিভিন্ন জাতীয় উৎসৱ পালনৰ বাহ্যিকতা পৰিভৰে আধ্যাত্মিকতা দিশটো একেবাৰে তল কৰি পেলাইছে। এখন ঘৰৰ সুস্থ অৱস্থা আৰু মানসিক চিন্তাধাৰা পৰিৱৰ্তন কৰিবলৈ হ'লে ঘৰখনত আধ্যাত্মিক জ্ঞানৰ প্ৰভাৱ কিন্তু থাকিবই লাগিব। পুতনা, পিষ্টল, গাড়ী নাপালেও যে অন্য প্ৰকাৰে খেলাৰ আনন্দ লাভ কৰিব পাৰি, সেই শিক্ষা আমি পিতৃ মাতৃসকলে শিশুসকলক দিব লাগিব। চিকিৎসক, ইঞ্জিনিয়াৰ হ'বলৈ কঠোৰ পৰিশ্ৰম কৰি পঢ়া শুনা কৰিলেও আশা কৰা মতে লক্ষ্যত উপনীত হ'ব নোৱাৰিলেও জীৱন সফল কৰিবলৈ অন্যান্য বহু যে পথ আছে, সেই শিক্ষাও সন্তানক পিতৃ মাতৃসকলক দিয়াৰ প্ৰয়োজন। কোনোবাই প্ৰেমত বিফল হৈ প্ৰতিশোধ পৰায়ণ নোহোৱাৰ শিক্ষাও ঘৰতে আমাৰ পিতৃ মাতৃসকলক দিয়াৰ প্ৰয়োজন। সৰুতে পৰি দুখ পালে যেনেকৈ মজিয়াখনক গচকি মাৰিবলৈ, এই মৌ শুনা মাত শুনাৰ হেঁপাহত অশ্লীল শব্দ আওৰাবলৈ, ৰং চাই ভাল পাবলৈ অন্য এটা শিশুক মাৰিবলৈ শিকোৱাটো উচিত নহয়। বিশেষ কোনো আনুষ্ঠানিকতা নোহোৱাকৈ মানসিক শান্তি লাভ কৰিবলৈ অথবা সন্তানৰ সুচৰিত্ৰ গঢ় দিবলৈ ঘৰতেই আধ্যাত্মিক চৰ্চাটো
কৰিব লাগিব, সৰুৰ পৰাই কৰিব লাগিব। শিশুসকলক নৈশ পাৰ্টি, ক্লাব আদি অনুষ্ঠানৰ সহজলভ্য সুৰা, অশ্লীল নৃত্য, হুলস্থুলীয়া পাশ্চাত্য সংগীতৰ সাম্ৰাজ্যৰ সৈতে পৰিচয় কৰি দিয়াতকৈ মঠ, মন্দিৰ, মছজিদ আদি ধৰ্ম অনুষ্ঠানবোৰলৈ নিলে নিশ্চয়কৈ শিশুটিৰ মনত আধ্যাত্মিক চেতনাই কিন্তু ক্ৰিয়া কৰিব আৰু সুচৰিত্ৰ গঠনত সন্তানটি সহায়ক হ'ব। সন্তানৰ ভৱিষ্যত সুৰক্ষাৰ বাবে কৰা বিত্তীয় বিনিয়োগৰ 1/3 আধ্যাত্মিক বিনিয়োগ কৰিলেও সন্তানৰ ভৱিষ্যত সুনিশ্চিত হোৱাৰ উপৰিও শৃংখলিত সমাজ গঠনতো কিন্তু কিছু পৰিমাণে সহায়ক হ'ব। মানৱ জীৱনৰ গতিপথ বৰ প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বানৰ লগত মুখামুখি চামিল হ'বলৈ হ'লে সাহস লাগে, শক্তি লাগে। জীৱন আৰু সংসাৰৰ যুদ্ধত জয়ী হ'বলৈ হ'লে ধৈৰ্য, নিষ্ঠা, ত্যাগ, সততাৰ মাজেৰে গৈ বহু ঘাত প্ৰতিঘাত অতিক্ৰম কৰিবলৈ তৎপৰ হ'ব লাগিব। তৃষ্ণাটোৰ মানুহ নানা তৃষ্ণাৰ দ্বাৰা প্ৰেৰিত। ৰূপ তৃষ্ণা, জ্ঞান তৃষ্ণা, ভোগ তৃষ্ণা, প্ৰেম তৃষ্ণা, কাম তৃষ্ণা আদিৰ পৰা মুক্ত হ'ব পাৰিলেহে নিৰ্বাণ লাভ সম্ভৱ হ'ব। মানৱ জীৱন সফল কৰি তুলিবলৈ প্ৰয়োজন হোৱা আধ্যাত্মিক জ্ঞান লাভ কৰিব লাগিবই লাগিব। যদি লাভ কৰিব তেতিয়াহ'লে সেইটোৱে হৈছে পবিত্ৰ ধৰ্ম। যি ধৰ্মই মানুহক সুসংবদ্ধভাৱে আগুৱাই নি পৰম পুৰুষ ভগৱানৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰে। আৰু সেই ধৰ্ম চৰ্চা মূল লক্ষ্যই হ'ল আধ্যাত্মিক চিন্তাৰ কৰ্ষণ। মানৱীয় সদাচাৰ ধৰ্মই মানুহক আধ্যাত্মিকতাৰ দিশে ধাবিত কৰে আৰু সমাজবোৰ উজ্জীৱিত হৈ থাকে। প্ৰজ্ঞাৱন্ত পুৰুষ শংকৰদেৱৰ সৃষ্টিৰাজিয়ে এক পৰিশীলিত জীৱন যাপনৰ প্ৰেৰণা দিয়ে, য'ত ধৰ্ম কেৱল পৰমাৰ্থ সাধন মাগ নহয়, জীৱন বিকাশ ধৰ্মী সংস্কৃতিও। শংকৰদেৱৰ ধৰ্মত সাংস্কৃতিক সৃজনী আছে, সাহিত্য আছে, মানৱীয় প্ৰমূল্যবোধ আছে। পৰিশীলিত সমাজ ব্যৱস্থা, উৎকৰ্ষৰ নিদৰ্শন সত্ৰ, নামঘৰ, মণিকূট আছে। যি সৃষ্টিৰাজি প্ৰেৰণাই অসম মূলক কৰ্ম চঞ্চল হৈছিল, ৰজা মহাৰজাই গীত প্ৰদৰ্শনা কৰিছিল, গুৰুজনাই বিপদগামী মানুহৰ হৃদয়ত হৰিভক্তি দান কৰি হৰিনাম শ্ৰৱণ কীৰ্তনে সংসাৰ সিন্ধু পাৰ হোৱাৰ মোক্ষম পথ প্ৰদৰ্শিত কৰিলে। সেই হৰিনাম শ্ৰৱণ কীৰ্তনৰ পবিত্ৰ ঠাই হিচাপে নামঘৰৰ মজিয়াখন সৃষ্টি কৰিলে, য'ত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ভগৱানৰ সান্নিধ্য লাভ কৰাৰ উপযুক্ত মাধ্যম হ'ল। এখন নাম ধৰ্মৰ প্ৰচাৰেৰে তেওঁ জনসাধাৰণৰ হৃদয়ত ভক্তি ধৰ্মৰ স্ৰোতস্বিনীৰ ভাৱ বোৱাই দিছিল। ভগৱানৰ নাম কীৰ্তনেই যে প্ৰকৃত ধৰ্ম আৰু তাতেই নিহিত হৈ আছে মুক্তি পৰম পথটো। মহাপুৰুষ শংকৰদেৱে নাট্যাভিনয় আৰু গীতৰ মাধ্যমেৰে জনসাধাৰণৰ মনত আধ্যাত্মিকতাৰ বীজ ৰোপণ কৰি থৈ গৈছে। নিজৰ সন্তানকেইটাৰ বাহিৰে আনৰ সন্তানক মৰমৰ দৃষ্টিৰে চাবলৈ পাহৰি যোৱা আজিৰ পিতৃ মাতৃয়ে বাৰু সন্তানক শংকৰদেৱৰ এই সহজ সৰল আধ্যাত্মিকতাৰ শিক্ষাৰে দীক্ষিত কৰিছেনে? কেৱল নিজৰ গৌৰৱ প্ৰকাশ কৰিবলৈকে আধ্যাত্মিক কাৰ্যকলাপৰে সত্ৰীয়া নৃত্য, বৰগীত, ভাওনাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুবিধা দিছে। পুৱাৰ প্ৰাৰ্থনা, সন্ধ্যাৰ আৰতি আদিবোৰৰ বিষয়ে সন্তানক আগবঢ়াই দিছে কাৰ্টুন চোৱা, ভিডিঅ' গেম খেলা আদি আমোদজনক কাৰ্যবোৰত। অন্যহাতে যুৱ সমাজক আধ্যাত্মিকতাৰ দিশে ধাবিত কৰিবলৈ হ'লে প্ৰাৰ্থনাকে পোনতে পিতৃ মাতৃসকলে আঙুলিয়াই দেখুৱাব লাগিব। মায়াৰ পৰা পৰিত্ৰাণ হ'বলৈ হ'লে প্ৰাৰ্থনাক মুখ্য কৰিবই লাগিব। কৰিছেনে বাৰু? যুৱ সমাজৰ ভক্তিৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি শংকৰদেৱে কীৰ্তনত উনুকিয়াই গৈছে।
শৰীৰকো প্ৰিয় ব্যাধি চকুৱে নাকলে আশা পাশে বান্ধিয়া গৃহতো থাকি গ'ল। হেন জানি শিশু হ'ব এৰা নকৰ্ম ধৰি কুমাৰ কালে ভাগৱত কৰ্ম। আজি যুৱ সমাজ আধ্যাত্মিক শিক্ষাত বৰ্তিত হ'বলৈ হ'ল প্ৰাৰ্থনাকেক মাধ্যম হিচাপে ল'বলৈ হ'ল। প্ৰাৰ্থনাই আনি দিব মনৰ শান্তি, সমাজৰ শান্তি আৰু দেশৰ শান্তি। শিশু অৱস্থাৰ পৰাই ধৰ্ম, ভাষা, সাহিত্য, সংস্কৃতি আৰু পৰিশ্ৰম কৰিবলৈ শিকালেহে সফল জীৱনৰ অধিকাৰী হ'ব পাৰিব। যুৱক যুৱতীসকলৰ হৃদয়ত ঈশ্বৰৰ অস্তিত্ব উপলব্ধি, ঈশ্বৰে সেৱা ভক্তিৰ প্ৰতি মৰণ প্ৰাণ নিয়োজিত কৰাই আধ্যাত্মিক চিন্তা চৰ্চাত ব্ৰতী হ'বলৈ দিব লাগিব। মূলত ধৰ্ম আৰু আধ্যাত্মিক শিক্ষা অবিহনে মানুহৰ মন কেতিয়াও নিৰ্মল নহয়, হ'বই নোৱাৰে। সফল জীৱন যাপনৰ বাবে আধ্যাত্মিকতা এক অপৰিহাৰ্য অংগ। কিয়নো মানুহৰ দৃষ্টান্তৰ পৰা নৈতিকতা আঁতৰি গৈছে। গাঁৱে গাঁৱে, নগৰে চহৰে সকলোতে আমি মানুহবিলাক আত্মসচেতন হ'বই লাগিব। আত্মসচেতনতাৰ চৰম প্ৰকাশেই আধ্যাত্মিকতা। সমাজৰ উশৃংখলতাক শান্তি সেন্দুৰীয়া পথৰ প্ৰকৃত সন্ধান দিব পৰা একমাত্ৰ পথটোৱেই শংকৰদেৱৰ এক শৰণ হৰিনাম ধৰ্ম। এই সংকটকালত শ্ৰীমন্ত শংকৰদেৱৰ মহান আদৰ্শে মহিয়ান হৈ ভগৱত ভক্তিত মনোনিৱেশ কৰাৰ অতিকে প্ৰয়োজন। হৃদয়ত আধ্যাত্ম ভাৱ ৰোপণ কৰিব লাগিব। খোল, তাল, বৰগীত, ভাওনাৰ একান্ত সাধক হৈ অধ্যয়ন কৰিব লাগিব শংকৰদেৱৰ জীৱন আদৰ্শ, অধ্যয়ন কৰিব লাগিব কীৰ্তন, ভাগৱত আদি বিভিন্ন ধৰ্মগ্ৰন্থ, গ্ৰহণ কৰিব লাগিব সাত্বিক আহাৰ, মাৰ্জিত সাজপাৰ, নৈতিক শিক্ষা। তেতিয়াহে সমাজৰ উশৃংখলতা নিৰ্মূল কৰি প্ৰকৃত ভক্তি উপলব্ধি কৰি শৃংখলিত সমাজ গঢ়াত যুৱ সমাজ তথা মানৱ সমাজ সফল হ'ব পাৰিব। জয় গুৰু শংকৰ।